হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক অসম নিযুক্তি পৰীক্ষা যেনে ADRE, আসাম পুলিচ এইবিলাকত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কোকৰাঝাৰ জিলা। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কদমকলি। ঢেকীয়াখোৱা বৰনামঘৰ কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1461। দিনৰ পিছত দিন কাৰ কবিতা পুথি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি নিৰ্মল প্ৰভা বৰদলৈ। কিমান চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1958 চনত। অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অভিনৱ বিন্দ্ৰা। বিশ্ব পৰ্যটন দিৱস কোন তাৰিখত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 27 ছেপ্টেম্বৰ। বড়ো শান্তি চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 2020 চনত। নগা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চুকলেংমুং। তলৰ কোনটো সাগৰীয় হ্ৰদক উষ্ণ হ্ৰদ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি গাল্ফ ষ্ট্ৰীম। অপ্ৰমেদী কবি বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি মাধৱ কন্দলী। ৱৰ্ল্ড হেপিনেছ ইনডেক্স 2024ত ভাৰতৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 126। চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মনোমতী। ৰাম জন্মভূমি অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ সৰজু নদী। আহোম স্বৰ্গদেউ চুকৰামফাক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰুদ্ৰসিংহ। বল্লভভাই পেটেলক চৰ্দাৰ উপাধি কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মহাত্মা গান্ধী। স্বাধীন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি সৰোজিনী নাইডু। ভাৰত চৰকাৰৰ আইন 1935ক ৭২ চনত বুলি কোনে মতামত দিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি জৱাহৰলাল নেহৰু। তলৰ কোনজন শাসকে শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি পুষ্যমিত্ৰ। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কেতিয়া প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1931। ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? শুদ্ধ উত্তৰ অপশ্যন চি লাভলীনা বৰগোহাঁই। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শ্বিলং। সৌৰজগতৰ কোনটো গ্ৰহৰ ৰং নীলা সেউজীয়া? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ইউৰেনাছ। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? শুদ্ধ উত্তৰ অপশ্যন চি 392। ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? শুদ্ধ উত্তৰ অপশ্যন বি কানাডা। শেহতীয়াকৈ কোনটো মন্দিৰ বিশ্বৰ অষ্টম আচৰিত বস্তু হিচাপে স্বীকৃতি লাভ কৰে? শুদ্ধ উত্তৰ অপশ্যন বি এংকৰ ৱাট মন্দিৰ কম্বোডিয়া। যান বাহনৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উত্তল দাপোন। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ জনজাতীয় গোটটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ভিল। ফ্ৰিজৰ পানী ঠাণ্ডা ৰাখিবলৈ ব্যৱহাৰ কৰা গেছবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এমনিয়া। নিজৰাৰ কবি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি শৈলধৰ ৰাজখোৱা। থেংক ইউ ফৰ ৱাচিং।